আজি মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আমাৰ গাহৰি পোৱালিখিনি কি খুওৱা হয়। চাওক এইফালে দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। আৰু এইখিনি আমাৰ গাহৰি পোৱালিখিনি দেখিছে, ইয়াত 13টা গাহৰি পোৱালি আছে। আৰু আমি ইহঁতক জুগুলি চাপৰ তাপৰ এইবিলাকো খুৱাওঁ। আৰু আজি চাওক যিটো টাইমত আপোনাৰ ভোক লাগি থাকে সেইটো টাইমত দানা চানা দিওঁ, আৰু বাকী টাইমত আমি এনেকৈ ঘাঁহ চাহ খাবলৈ দিওঁ। চাওক ধুনীয়াকৈ ঘাঁহ চাহ খাই আছে। আৰু আপোনালোকেও দি চাব পাৰে যদি কোনোবাই গাহৰি ফাৰ্ম খুলিছে। আৰু আমি এনেকৈ খোৱা বস্তুবিলাক দি থাকোঁ, সিহঁতৰ দানাবিলাক এনেকৈয়ে তৈয়াৰ কৰা হয় যাতে আমাৰ বাজেটটো অলপ কমত হয়, সেইটো কাৰণে আমি এনেকৈ দিছোঁ। চাওক আৰু ঘাঁহখিনিও ধুনীয়াকৈ গাহৰি খাই আছে, খায়ো ভাল পাইছে। আৰু আপোনালোকে দি চাব, খায় কিন্তু এইটো বস্তু। আৰু আমি দিছোঁ, খাই আছে। আৰু আমি ইহঁতক ঘাঁহ চাহ খুৱাবলৈ আজি এসপ্তাহমান আগৰ পৰা ঘাঁহ চাহ খুৱাই আছোঁ। আৰু চাওক ধুনীয়াকৈ ঘাঁহ চাহ খাই আছে। আৰু এইফালে গাহৰিটোৱে চাওক কেনেকৈ আছে, মোবাইলটো দেখি কিবা আহা বুলি ভাবিছে চাগে। আৰু এইফালে দেখিছে। আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।